মানুহে আল্লাহ তাবাৰক ও তাআলাক পাহৰি গৈছে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। কুল হুয়াল্লাহু আহাদ, আল্লাহুস সামাদ, লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। সাদাকাল্লাহুল আযীম। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ মানুহে আল্লাহ তাবাৰক ওয়া তাআলাক একেবাৰে পাহৰি গৈছে। এইটো কথা একেবাৰে নিশ্চিত যে মানুহে আল্লাহ তাবাৰক ওয়া তাআলাক পাহৰি গৈছে। মানুহে যদি আল্লাহ তাবাৰক ওয়া তাআলাক পাহৰি নগ'লহেঁতেন তেনেহ'লে মানুহে নামাজ পঢ়িলোহেঁতেন। মানুহে নামাজ পঢ়িবলৈ নাহে, মানুহে আল্লাহ তাবাৰক ওয়া তাআলাৰ কামবিলাক নকৰে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানুহক যেনেকৈ ঘূৰি ফুৰিবলৈ কৈছে, যেনেহে মানুহক বসবাস কৰিবলৈ কৈছে, মানুহে তেনেকুৱা নকৰে। তো এইটো কথাৰ পৰা প্ৰমাণিত যে মানুহে আল্লাহ তাবাৰক ওয়া তাআলাক একেবাৰে পাহৰি গৈছে। মানুহে আল্লাহ তাবাৰক ওয়া তাআলাক তেতিয়াই স্মৰণ কৰে, মানুহে আল্লাহ তাবাৰক ওয়া তাআলাক তেতিয়াই মনত কৰে, মনত ৰাখে যেতিয়া মানুহৰ অসুবিধা হয়। যেনে কোনো মানুহ এক্সিডেণ্ট হৈ মৰি গৈছে, কোনো মানুহ বিপদত পৰিছে, কোনো মানুহৰ ঘৰত কাৰোবাৰ ডাঙৰ অসুবিধা হৈছে, তেতিয়া মানুহে কি কৰে? আল্লাহ তাবাৰক ওয়া তাআলাক মনত কৰে। সেইকাৰণে আমাৰ কৰণীয় যে আমি উলামাসকলৰ লগত উঠা বহা কৰিম, উলামাসকলৰ লগত মিলিজুলি থাকিম, উলামাসকলৰ পৰা পৰামৰ্শ কৰিম, তেতিয়াহে আমি আল্লাহ তাবাৰক ওয়া তাআলাক পাহৰি নাযাওঁ। আমি আল্লাহ তাবাৰক ওয়া তাআলাক পাহৰি গৈছোঁ, সেইকাৰণে আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ ওপৰত এনেকুৱা বিপদ দিয়ে আৰু আল্লাহ তাবাৰক ওয়া তাআলা এনেকুৱা বিপদত পেলাই আছে মানুহক। সেইকাৰণে আমাৰ আৰু আপোনাৰো কৰণীয় যে আমি আল্লাহ তাবাৰক ওয়া তাআলাক মনত ৰাখোঁ। আল্লাহ তাবাৰক ওয়া তাআলাৰ যিমান হুকুম আৰু আহকাম আছে, গোটেই হুকুম আৰু আহকামবিলাক আমি পালন কৰোঁ। যিটো আমাৰ দ্বাৰা সম্ভৱ সেইটো আমি পালন কৰোঁ, আৰু যিবিলাক আল্লাহ তাবাৰক ওয়া তাআলাৰ হুকুম আৰু আহকাম আমাৰ পৰা সম্ভৱ নহয় সেইবিলাক আমি এৰি দিওঁ, একো অসুবিধা নাই। যেনে ধৰি লওক আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ ওপৰত হজ ফৰজ কৰিছে, আমি হজ কৰিম। আল্লাহ তাবাৰক ওয়া তাআলা আপোনাৰ ওপৰত হজ ফৰজ কৰা নাই, আপুনি হজ নকৰিব, একো অসুবিধা নাই। কিন্তু কি আল্লাহ তাবাৰক ওয়া তাআলাক সকলো সময়ত আমাৰ মনত ৰাখিব লাগিব। যদি আমি আল্লাহ তাবাৰক ওয়া তাআলাক একেবাৰে পাহৰি যাওঁ তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা আমাক কি কৰিব? বিভিন্ন ধৰণৰ অসুবিধা দিব, বিভিন্ন ধৰণৰ বিপদ আল্লাহ তাবাৰক ওয়া তাআলা আমাক দিব। সেইকাৰণে আমাৰ কৰণীয় যে আমি আল্লাহ তাবাৰক ওয়া তাআলাক মনত ৰাখিম। আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেনেকৈ বসবাস কৰিবলৈ কৈছে, যেনেকৈ থাকিবলৈ কৈছে, তেনেকৈ আমি থাকিম বুলি আশা কৰোঁ। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।